তিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় নগৰবেৰা মৌজা কমিটিৰ শতবৰ্ষ সমাৰোহ। সভাপতি শ্যামাচৰণ ঠাকুৰীয়াই পতাকা উত্তোলন কৰাৰ পিছতেই অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ 102গৰাকী বিশিষ্ট ব্যক্তিয়ে 102খন পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। শ্বহীদ তৰ্পণ গছপুলি ৰোপণৰ পিছতে উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা। মুকলি সভাত উন্মোচন কৰা হয় এখন স্মৰণিকা। সুন্দৰ অনুভৱ। আজি নগৰবেৰাত বিশেষকৈ উখল মাখল পৰিৱেশ। এতিয়া নগৰবেৰা মৌজা কমিটিৰ প্ৰাংগণ মানুহৰে মানে বীৰ দি বাট নোপোৱা এটা অৱস্থা হৈছে। সঁচাকৈ ভাল লাগিছে। এনেকুৱা এটা মুহূৰ্তত আমি সকলোৱে সাক্ষী হ'ব পাই আমি নিজে আনন্দিত। 1923 চনৰ পৰাই যে এনেকৈ ধাৰাবাহিকভাৱে উন্নতিৰ পথত আগবাঢ়ি আহিছে সেইটো এটা গৌৰৱৰ কথা। আৰু মই নগৰবেৰা মৌজা কমিটিৰ ভৱিষ্যতটো যাতে ভাল হয়, নগৰবেৰা মৌজা কমিটি যাতে জীয়াই থাকে, সেইটোৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ।